परिणाम स्वरूप आपको ऑलराउंड बेस्ट खिताब से नवाजा जाता है। ऑलराउंड बेस्ट कांस्टेबल तिलेन नाथ। তো এই ভিডিঅ' সময়খিনি হৈছে 2017 চনৰ। মই যেতিয়া বেছিক ট্ৰেইনিং কৰি আছিলোঁ না CRPF তেতিয়া। তো মই SSC GT পাছ কৰি কিনে মোৰ CRPF নাম আহিছিলে। তো গুৱাহাটী GCত ভৰ্তি হ'লোঁ, 4 মাহ গুৱাহাটী GCত থাকিলোঁ। তাৰপিছত ৰংগাৰেড্ডিত ট্ৰেইনিং কৰে বুলি লৈ গ'লে। তো তাত ট্ৰেইনিং কৰা মুহূৰ্ততে বনোৱা এইখিনি ভিডিঅ' যিখিনি আমাক ডিছত দিয়া হয়। তোমালোকে যেতিয়া ট্ৰেইনিং কৰিবা, ট্ৰেইনিং শেষ হ'লে তোমালোকক এনেকৈ ডিছ এটা দিব, ট্ৰেইনিঙৰ কিছু মুহূৰ্ত ভিডিঅ'। তো এই ভিডিঅ'টো দেখিছা, মোক ট্ৰফি দিছে আৰু অল ৰাউণ্ডাৰ বেষ্ট বুলি কিনে চাৰ্টিফিকেট দিছে। তাৰপিছত DIG লগত হেণ্ডছেক মিলাইছোঁ, ফটো চটো খিচাইছে। তো কি মানে এইটো? ইমানবিলাক ল'ৰাই ট্ৰেইনিং কৰিলে, এজন ল'ৰাকে খালি পুৰস্কাৰটো দিলে। তো কিয় দিলে এনেকৈ? তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ সেই টপিকটোৰ ওপৰত। কাৰণ তোমালোকে কিছুদিনৰ মূৰত ট্ৰেইনিং কৰিবলৈ গুচি যাবা। SSCত ভৰ্তি হয় বা অগ্নিবীৰত ভৰ্তি হয়, য'তে ট্ৰেইনিং নকৰা। তো লাষ্টত একজন এনেকুৱা ল'ৰা বাচিব যিজন অল ৰাউণ্ডাৰ বেষ্ট বুলি ক'ব আৰু তেওঁক পুৰস্কাৰ দিয়া হ'ব, চাৰ্টিফিকেট দিয়া হ'ব আৰু ডাঙৰ উচ্চ অধিকাৰী আহি কিনে ফটো খিচিব। তাৰপৰা লোকেল নিউজ পেপাৰ নাম আহিব, তাৰ লোকেল নিউজ পেপাৰ যিবিলাক মিডিয়া আছে সিহঁতে কিবা কিবি সুধিব। তো বলক সেই ল'ৰাজন তুমি কেনেকৈ হ'বা, মই সম্পূৰ্ণ ডিটেইলছখিনি কৈ আছোঁ। বেলেগ একো টান বস্তু নাই, কেইটামান সৰু সৰু চিম্পুল কথা আছে। তো শুনি যাবা ভিডিঅ'টো। তো মই চাকৰি 5 বছৰ অতি কম কৰি 6 বছৰত ভৰি দি আছোঁ। তো এই 5 বছৰত মই অলপ কথা গম পালোঁ, কিন্তু অল ইণ্ডিয়াত যিমানবিলাক ফৌজ আছে ন, তো চবচে বেছি কষ্ট হয় CRPF ট্ৰেইনিঙত। তো বলক সেইটো কাৰণে আমি প্ৰথমতে CRPF ট্ৰেইনিং অলপ কথা পাতোঁ। তো ট্ৰেইনিং কৰিবলৈ গ'লে প্ৰথম সপ্তাহটো কেনেকৈ যায় গমেই পোৱা নাযায়। কেতিয়া দিন হয়, কেতিয়া ৰাতি হয়, একো মানে ঠাট্টা পাত্তাই নাহে। এই ৰুমলৈ আহিবিহে, গ্ৰাউণ্ডৰ পৰা ট্ৰেইনিং কৰি আহি আকৌ লাইন ইঞ্চুৰে চিটি মাৰিব, আকৌ তললৈ আকৌ কিবা এটা আদেশ দিলে, কিবা কাম চাম দিলে আকৌ সেইখিনি কৰ, ভাতকেইটা খাই ল'লি, ভাতকেইটা খাই লোৱাৰ পিছত আকৌ চিটি মাৰিলে। মানে প্ৰথম সপ্তাহটো গমেই নাপাবা হাউৱাত গৈ আছে। তো প্ৰথম সপ্তাহতে মানে এই ৰিক্ৰুইটবিলাকৰ না বহুত কাজিয়া হয়। কাৰণ আমি বিভিন্ন ষ্টেটৰ ল'ৰাবিলাক একেলগে লগ খাওঁ না। তো কাৰো মাত কথাবিলাক নিমিলে, মনৰ ভাৱবিলাক নিমিলে, মিছ আণ্ডাৰষ্টেণ্ডিং হয়। সেইটো কাৰণে কাজিয়া আৰম্ভ হয় আৰু সেই কাজিয়া যে প্ৰথম সপ্তাহটোতে শেষ হৈ যায়। কাৰণ কাজিয়া যেতিয়া ৰিপৰ্ট লাগিব না, তো ৰিপৰ্ট লাগিলে সেই কাজিয়া লগা দুজনক পানিছমেণ্ট নিদিয়ে, সেই গোটেই স্কোপটোক দিব, গোটেই কোম্পানীটোকে পানিছমেণ্ট দিব। আৰু পানিছমেণ্টটো এনেকুৱা নহ'ব আৰু বহুত কষ্ট পানিছমেণ্ট দিব। তাৰপিছত প্ৰথম সপ্তাহটো যিখিনি ফিজিকেল এক্সাৰচাইজ হয়, ৰানিং চানিং হয় আৰু তো মানে এনেকুৱা লাগিব সেই এনেকৈনো ৰানিং কৰে না, একে লাহে লাহে 1 2 1 1 2 1 এনেকৈ একে ইমান শ্ল' ৰানিং কৰি মানে অশান্তি লাগি যায়গৈ। তাৰপিছত কিন্তু ছেকেণ্ড সপ্তাহতে আৰম্ভ হৈ যায় আৰু এতিয়া তোমালোকে যিখিনি 5 কিলোমিটাৰ ৰানিং কৰি আছে না, ভাবি আছা বহুত কষ্ট হয়, পাৰা নাই। তো তোমালোকে যেতিয়া ট্ৰেইনিং কৰিবলৈ আহিবা, তো পিঠিত এটা বেগ দিব, পিঠটো এটা দিব, 5 কেজি মাটি থাকিব। তো 5 কেজি মাটি লৈ কিনে তেতিয়া 5 কিলোমিটাৰ নহয়, তোমালোকে 12 কিলোমিটাৰ দৌৰিব লাগিব। আৰু হাতত এটা কাঠৰ ৰাইফল থাকিব আৰু হাফ পেণ্ট পিন্ধিও নহয়, লং পেণ্ট আৰু জংঘল চু পিন্ধি কিনে। তো তেতিয়া কি কৰিবা? তো সেইটো কাৰণে এতিয়া ইমান কষ্ট বুলি নাভাবিবা, আৰু কষ্ট কৰা। আগৰ লাইফটোতো আৰু কষ্ট আছে, বহুত কষ্ট আছে। তাৰপিছত অল ইণ্ডিয়াত যিমানবিলাক ফৌজ আছে না, তো চবচে বেছি পিটি ফিজিকেল এক্সাৰচাইজটো CRPF হয়। ৰাতিপুৱা 2 পিৰিয়ড পিটি হ'ল না, তাৰপিছত ব্ৰেকফাষ্ট কৰিবলৈ পঠাই দিব, তাৰপিছত আকৌ 2 পিৰিয়ড পিটি হ'ব, তাৰপিছতে ক্লাছ হ'ব। কিন্তু বেলেগ ফৌজবিলাকত ৰাতিপুৱা 2টা পিৰিয়ডে পিটি হয়, কিন্তু CRPFত 4 পিৰিয়ড হয়। তাৰপিছত দিনবিলাক যেনেকৈ বাঢ়ি গৈ থাকিব, ইয়াত ট্ৰেইনিংবিলাকো বদলি গৈ থাকিব। প্ৰথম 3 মাহ তোমালোকক ফুট দিল কৰি তোমালোকক ভৰি একদম ঘেৰুৱা পেলাব নোৱাৰা হৈ যাব, এনেকুৱা বিষ হ'ব, তাৰপিছত ভৰি আঁঠুকেইটা বিষ হ'ব। তাৰপিছত সেই 3 মাহৰ মূৰত আকৌ এক্সাৰচাইজবিলাক চেঞ্জ হৈ গৈ থাকিব। এনেকুৱা নহয় আজি যিটো এক্সাৰচাইজ কৰিব কালিলৈকে সেইটোৱে কৰি থাকিব, কিন্তু 3 মাহ ৰেগুলাৰ ফুট দিল কৰাব, আকৌ দিনতে নহয় ৰাতিও কৰাব। আৰু ফিজিকেল এক্সাৰচাইজবিলাকো এনেকুৱা এটা ফৌজ এইটোৱে আছে যে CRPFত ফিজিকেল এক্সাৰচাইজো ৰাতিও কৰোৱা হয়, অকল দিনতে নহয় ৰাতিও কৰে। তাৰপিছত আৰু এটা কথা গম পোৱা নাই, এই ট্ৰেইনিঙত যে কিছুমান ফেলো কৰে। তো ফেল কৰাবিলাক কি ঘৰলৈ পঠাই দিয়ে নেকি? তো ঘৰলৈ পঠাই নিদিয়ে, সিহঁতক কি ক'ব, বেলেগ এটা ট্ৰেইনিং চেণ্টাৰলৈ আকৌ পঠাই দিব। তো এইটো ট্ৰেইনিং চেণ্টাৰত সিহঁতে ফেল কৰি আছে না, কাৰণ তাত 3 মাহৰ মূৰে এক্সামৰ টেষ্ট পাতিব। সেই টেষ্টত সিহঁতৰ বেছিকৈ কিবিলাকত ফেল হয়, ৰানিঙত আৰু বিমত ফেল হয়। কোনোবা এটাও বিমে মাৰিব নোৱাৰে বা 2টা বিম মাৰিব পাৰে, কমচে কম 6টা মাৰিব লাগিব পাছ কৰিবৰ কাৰণে। তো সেই 6টা বিমো যদি মাৰিব নোৱাৰে না, তো তাক ফেল কৰাই দিয়া হয়। তো বেলেগ এটা ট্ৰেইনিং চেণ্টাৰলৈ পঠাই দিব, যোনটো ট্ৰেইনিং চেণ্টাৰত আকৌ মানে নতুনকৈ CRPFৰ মানে ট্ৰেইনিং ষ্টাৰ্ট হৈছে আৰু। তো তাত পঠাই দিব। তুমি ইয়াত 6 মাহ কৰি কিনে গ'লা না, তো ফেল কৰিলা, তাত যাই কিনে আকৌ প্ৰথমৰ পৰা কৰিব লাগিব। তো ফেল নকৰিবৰ কাৰণে অইন দিনাখন নোৱাৰিলেও যেতিয়া টেষ্ট ল'ব না, আৰু টেষ্ট লোৱাৰ দিনাখন চব কৰি দেখাবই লাগিব, তেতিয়াহে পাছ কৰাই দিব, এনেই পাছ কৰাই নিদিয়ে। তো এনেকৈ 6 মাহমান ট্ৰেইনিং কৰি গুচি যাব, যি 6 মাহৰ ভিতৰতে মানে বহুত বেছি কষ্ট হয়। তাৰপিছতে কিন্তু ট্ৰেইনিং ৰুটিনবিলাক চেঞ্জ হৈ গৈ থাকিব, অলপ আৰামদায়ক আহিব ট্ৰেইনিং আহিব। কি আহিব? UAC আহিব, মানে তোমাৰ হাতিয়াৰটো নহ'লেও তুমি এজন দুশ্মনক মানে হাতেদি কেনেকৈ মাৰিব পাৰিবা, গোটেই ফাইটিং স্কিল শিকাব।
তাৰপিছত বক্সিং শিকাব। বক্সিংটো এনেকুৱা নহয় আৰু যে ফিল্ডৰ মাজত হ'ব, ফিল্ডৰ মাজত নহয়, ৰিং থাকিব, ৰিঙত দুজনকৈ ফাইট লগাব আৰু গোটেইবিলাকে ঘেৰি কিনে চাই থাকিব। তো বহুত ভাল লাগে। তো মোৰ চবচে বেছি ভাল লাগিছিলে বক্সিঙত। তাৰপিছত চুইমিং পুলত লৈ যাব, চুইমিং পুলত নি কিনে সাঁতোৰা শিকাব, তাৰপিছত ডাইভিং শিকাব, মানে চব শিকায় CRPF ট্ৰেইনিঙত। তোমালোকে ভাবি আছা দাদাটো অল ৰাউণ্ডাৰ বেষ্টৰ কথাই ক'ম বুলি কৈছিলে, এইবিলাক কি কথা কৈছে ট্ৰেইনিঙৰ কথা। তো শুনা, এই যিমানবিলাক ট্ৰেইনিং হৈছিলে না, এই গোটেইবিলাক ট্ৰেইনিঙতে এক্সিলেণ্ট আহিব লাগিব। এক্সিলেণ্ট আহিলেহে অল ৰাউণ্ডাৰ বেষ্ট হ'ব পাৰিবা। তো অল ৰাউণ্ডাৰ বেষ্ট হ'বৰ কাৰণে যিমানবিলাক ট্ৰেইনিং কৰাব না CRPFত, তো গোটেইবিলাক ট্ৰেইনিঙত, গোটেইবিলাক ইভেণ্টতে নাম্বাৰ 1 হ'ব লাগিব, মানে এক্সিলেণ্ট হ'ব লাগিব। ৰানিঙতে হওক বা ৰছী বগোৱাতে হওক বা জঁপিয়াতে হওক বা USCতে হওক, বক্সিঙতে হওক, সাঁতোৰতে হওক, চবতে এক্সিলেণ্ট হ'ব লাগিব। এক্সিলেণ্ট হ'লেহে অল ৰাউণ্ডাৰ বেষ্ট হ'ব পাৰিবা। তো আৰু এটা মেইন কথা আছে, যদি 11 মাহ ট্ৰেইনিং হ'ব না, এই ট্ৰেইনিঙৰ আণ্ডাৰত তুমি কেতিয়াও মিছ কৰিব নালাগিব। ট্ৰেইনিং মিছ কেতিয়া হ'ব? তোমাৰ যেতিয়া বেমাৰ হ'ব, তুমি যেতিয়া ছুটি ল'ব লাগিব, তো তেনেকৈ তোমাৰ মিছ হ'ব। কিন্তু কেতিয়া বেমাৰ নহ'বৰ কাৰণে কি কৰিব লাগিব? আমি সদায় ট্ৰেইনিং কৰি আহি গা ধুব লাগিব, চেফাকৈ থাকিব লাগিব, চেফা কাপোৰ পিন্ধিব লাগিব। আৰু এই সৰু সুৰা বেমাৰ, এইটো বেমাৰ বুলি ভাবিবই নালাগিব। কিহৰ বেমাৰ, অকণমান জ্বৰ, ৰানিং কৰি দিলে ভাল হ'ব। এতিয়াও কিছুমানে অলপ মাথা বিষ হ'লে বা পেটটো অলপ বিষালে, গাটো অলপ বিষালে বাছ বেমাৰহে, বেমাৰ নেকি? বেমাৰ নহয়। অকণমান এক্সাৰচাইজ কৰিবা, অলপ ৰানিং কৰিবা, চব বেমাৰ গুচি যাব। আৰু চবচে মেইন ইম্পৰ্টেণ্ট বস্তুটো হৈছে জোচ। মানে জোচটো লাগিব। কিবা এটা কৰিবলৈ গ'লে না এইটো মই কৰিমে, নাম্বাৰ 1 হমে। তো এই হমে বোলা শব্দটো লাগিব, জোচটো থাকিব লাগিব। জোচটো থাকিলে না আৰু কোনো আগত আহিব নোৱাৰে তোমাৰ আগত। তো ভিডিঅ'টো চাই কিনে আকৌ জোচতে বেলেগক কৈ পেলাই নহ'ব তুমি। মই এবাৰ SSC GD 5 কিলোমিটাৰ এক্সিলেণ্ট আহিম, চাই থাকিবা। হমে নিজে নিজকে ক'ব লাগিব, বেলেগক কিয় কৈ ফুৰিব লাগে? কথাই দি ডাঙৰ মানুহ হ'ব নালাগে, কৰ্মই দি ডাঙৰ মানুহ হ'ব চেষ্টা কৰা। তো এইখিনি আজি কথা তোমালোকৰ ওচৰত ক'বলৈ আহিলোঁ। আই হোপ তোমালোকে এইখিনি বিহু খাই পইচা ভালকৈ এইবিলাক ডিফেন্সৰ কথা ভাবিবৰ কাৰণে টাইম পোৱা নাই। তো শুনা, যিমানে বিহু খাই নোপোৱা, এটা টাইমত অকণমান টাইম উলিয়াই কিনে ৰানিংটো কৰিবা। ফিজিকেল আহি আছে না SSC GD এতিয়া। তো ফিজিকেলৰ কাৰণে কিন্তু এতিয়াৰ পৰা যদি মাকাৰা কৰা বা মাল পানী খাই কিনে ৰাস্তাত পৰি থাকা, তো ফেইল হৈ যাবা ভাই পিছত। তো আশা কৰিছোঁ আমাৰ 4G204 চেনেলৰ ফেমিলি মেম্বাৰ কোনোবা এজনে নেক্সট টাইম যদি SSC GD পাছ কৰি কিনে ট্ৰেইনিং কৰিবলৈ যাবা, তো তুমি যদি অল ৰাউণ্ডাৰ বেষ্ট হোৱা, তাৰপিছত অল ৰাউণ্ডাৰ বেষ্ট হৈ ইনষ্টাগ্ৰামত এটা মোক মেছেজ কৰিবা। তো তোমাৰ ওপৰত এটা স্পেচিয়েলি ভিডিঅ' বনাম আমাৰ ছাবস্ক্ৰাইবাৰখিনিৰ কাৰণে। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। জয় হিন্দ, জয় ভাৰত।